কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ 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 মাধৱ ৰাম মাধৱ ৰাম পৰম কৃপালু ফুকন বহু সন্ত কৃষ্ণ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি পাম তোহাৰ চৰণৰ ৰেণু শতকোটি বাৰ আকৌ কৰো সুপনাম বাৰ আকৌ কৰো সুপনাম নমো নিত্য নিৰঞ্জন নিৰাকাৰ হৰি নমো ভকতৰ নিধি ভৱ ভয় হাৰি নমো বিধাতাৰ বিধি সৃষ্টি অন্তকাৰী নমো জগতৰ প্ৰতি মুকুন্দ মুৰাৰী নমো নমো কৃপাময় হেন গুণশালী নমো নমো অজপূৰ্ণ ৰূপ বনমালী নমো দেৱ নাৰায়ণ জগত জীৱন শত কোটি প্ৰণামহো তব শ্ৰীচৰণ শত কোটি প্ৰণামহো তব শ্ৰী সেয়া ধৰিছে আজি ভকতি প্ৰসাদ অনুষ্ঠানে আমন্ত্ৰণ কৰি আনে সন্মানীয় লখিমপুৰ জিলা শাখাৰ গুৰুজনা একান্ত শুদ্ধহে ভক্তিত গত হৈ থকা আমাৰ যুৱ প্ৰজন্মৰ পথ প্ৰদৰ্শক সন্মানীয় নতুন গগৈ প্ৰভুজনৰ চৰণ আমি সেৱা দিছো কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি পাম তোহাৰী চৰণৰ ৰেণু শতকোটি বাৰ এক প্ৰণাম বাৰ এক প্ৰণাম কৃষ্ণ হে সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত হুকমুখে আহি ভূমিত ভৈলা বিদিত ৰাম ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন অপৰম সন্তোষে The person you are speaking with has put your call on hold. Please stay on the line. ৰাম পৰম সন্তোষে ৰসয়মৃত কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ পৰম ভক্তি ভাজন বাবাই সমস্ত ইতিমধ্যে আমাৰ এতিয়া পাঠ আৰু ব্যাখ্যান অনুষ্ঠান হৈ আছিল যে গুৰুজনাৰ অনবদ্য অৱদান হৰিশ্চন্দ্ৰ উপাখ্যান এই হৰিশ্চন্দ্ৰ উপাখ্যানৰ বিষয়ে বহু ঠাইত আছে যদিও ভাগৱততো আছে যদিও কিন্তু গুৰুজনাই আমাৰ ভকতসকলৰ কাৰণে তেওঁ এই যি হৰিশ্চন্দ্ৰ উপাখ্যান তেওঁ অনবদ্য অৱদান তেওঁ আমাৰ ভকতসকলৰ কাৰণে প্ৰদান কৰি গৈছে গতিকে এই হৰিশ্চন্দ্ৰ উপাখ্যান এটা কাহিনীমূলক আখ্যান যদিও কাহিনীমূলক আখ্যান তথাপিতো ইয়াত বহুত দৰ্শন সোমাই আছে বহুত তাত্ত্বিক দৰ্শন সোমাই আছে বহুত আধ্যাত্মিক তত্ত্বও সোমাই আছে আৰু এই বিষয়খিনি আচলতে ইতিমধ্যে আলোচনা হৈছে যে ক'ৰ পৰা কেনেধৰণে কথাখিনি কৈ থকা হৈছে কি কোৱা হৈছে তথাপিতো আমি পাঠৰ মাজে মাজে অকণমান আপোনাৰ হ'ব আগত দুই এটি কথাহে আলোচনা কৰা হ'ব বুলি আমি ভাবিছো যিহেতু আমি আজি ৪৫ নম্বৰ পুটৰ পৰা পাঠ হ'ব ন বা সমস্ত হয় কি ক'লো হয় কৃষ্ণ কৃষ্ণ
হে ৰাম অযুত কৰি বান্ধে কাঢ়ি দুই হাতে লৈ যান্ত কান্ধত পটুৱাৰী তথাপি কৰন্তে জানতে মনত বিকল মূৰ কিন ভৈল হস্তি গোটমান বল এৰা মাজি লৈয়া গেলো হন্তে ভাণ্ডাৰ লাখি অহতে পুৰুষ সুখে খাইলো হন্তে বকি অতু বীজগণে কংকা লত বস্ত্ৰ কাচি ৰূপে উপছায়া মাথে লৈয়া জান্ত পাচি মাদুল কৰিয়া চলি জান্ত বুকাহিৰে দল দুপ বসুমতী ব্ৰাহ্মণৰ ভিৰে জোতা জোতে আসন্ত বীজ নিৰন্তৰ চিৰঞ্জীৱ হৌকহৰি চন্দ্ৰ নিপবৰ ৰাম যাহাৰ যজ্ঞ ৰৈলো কতো নাহি হৰি অদৰিদ্ৰ ভৈল দুখী অভিষি দেখান্তৰি কৃষ্ণ কৃষ্ণ। এতিয়া এই হৰিশ্চন্দ্ৰ উপাখ্যান এই সুন্দৰ আখ্যান ভাগী কাহিনী ভাগী এই জৈমিনী নামৰ এজন বিদগ্ধ মহামুনি ঋষিয়ে মানে মাৰ্কেন্দ্ৰেয়ক মহাভাৰতৰ কথা কবলৈ মানে তেওঁ সেৱা ধৰিছিল, কিন্তু তেওঁ এই মাৰ্কেন্দ্ৰ মহামুনিয়ে জৈমিনীক মহাভাৰতৰ কথা নকৈ তেওঁ মানে সেই বিন্ধ্য পৰ্বতত থকা পক্ষী সদৃশ দুনপুত্ৰ এই চাৰিজনৰ ওচৰলৈ তেওঁ তেৰাসৱক পঠাই দিয়ে আৰু তেৰাসৱৰ ওচৰলৈ গৈয়ে এই জৈমিনীয়ে বিভিন্ন ধৰণে প্ৰশ্ন আৰু বিভিন্ন ধৰণে আলাপ আলোচনাৰ মাজেদি এই হৰিশ্চন্দ্ৰ উপাখ্যান কাহিনীটো আৰম্ভ হৈছে। আপোনালোক সকলোৱে জানেই এই মানে জৈমিনী আছিলে পৰাশৰ এজন পুত্ৰ আছিলে, ঋষিৰ পুত্ৰ আছিলে। তেওঁ মীমাংসা সূত্ৰ দৰ্শনৰ প্ৰবক্তা আছিলে, অৰ্থাৎ মীমাংসা দৰ্শনৰ তেওঁ মানে হেৰি কৰিছিলে, প্ৰৱৰ্তন কৰিছিলে, মীমাংসা সূত্ৰ প্ৰৱৰ্তন কৰিছিলে। গতিকে এই জৈমিনী আৰু সেই পক্ষীসকলৰ মাজত আলাপ আলোচনাৰ মাজত এই কথাখিনি সুন্দৰভাৱে মানে উপস্থাপন হৈছে আৰু আগৰখিনি কথা আলোচনা হৈ গ'ল ইতিমধ্যে। আমি এতিয়া এই দক্ষিণাদানৰ ৪৫ নম্বৰ পুটৰ পৰা আমি আৰম্ভ কৰা হৈছে। ইয়াতে মানে ৰাজসুই যজ্ঞ, যেতিয়া হৰিশ্চন্দ্ৰ ৰজাই ৰাজসুই যজ্ঞ কৰিছিল, এই ৰাজসুই যজ্ঞ কৰোতে সমস্ত যি দীন দৰিদ্ৰ দুখীজন আছে, ব্ৰাহ্মণ, যি পণ্ডিতসকল ঋষিসকল আছিলে, সমস্তকে তেওঁ কি কৰিছে, দান দক্ষিণা এইবিলাক তেওঁ মানে দান কৰিছে সকলোকে যজ্ঞৰ শেষত। এতিয়া ইয়াতে কেইটামান মানে চৰিত্ৰ কথা উল্লেখ কৰিছে কাহিনীটো আকাৰে, যে তেওঁলোকে সেই ব্ৰাহ্মণ ঋষিসকলে দৰিদ্ৰসকলে ধন ধান লৈছে, কিন্তু তেওঁলোকৰ কি হৈছে বুলি কৈছে,
তাৰমানে সকলোৱে মনৰ যি আশা বাঞ্ছা সেই সম্পূৰ্ণ মানে যেনেধৰণে পাৰিছে সেনেধৰণে এই ধন সম্পদ আহৰণ কৰিছে। কিন্তু তথাপিতো তেওঁলোকৰ কি হৈছে, তথাপিতো বোলে তেওঁলোকৰ মনত শান্তি নাই হোৱা বা মনটো বোলে সিহঁতৰ পূৰ্ণ হোৱা নাই। তেওঁলোকে আকৌ নিজকে খেদ কৰিছে বোলে কি মোৰ বোলে বাহুকেইটা কিয় হাতীৰ সমান বল নহল, হাতীৰ সমান বল হোৱা হলে মই আজি অজস্ৰ সম্পদ লৈ যাব পাৰিলোহেঁতেন। এইখিনিলৈকে কৈছে যে হতেক পুৰুষ সুখে খাইলো হন্তে বহি, মানে বহুত মানে 100 পুৰুষলৈকে আমি অন্তত খাই থাকিব পাৰিলোহেঁতেন সৰহকে যদি নিব পাৰিলোহেঁতেন। এনেধৰণে তেওঁলোকে খেদ কৰিছে। গতিকে এই যিটো মানুহৰ মনৰ লোভৰ যিটো বাসনা বা মনৰ যিটো বাসনা, এই বাসনাটো কেতিয়াও মানুহৰ পূৰণ নহয় আচলতে। সেইকাৰণে কৈছে এই 24 তত্ত্বৰে গঠিত এই মনৰূপী শৰীৰটো আটাইতকৈ মানে দুৰ্দান্তই হৈছে মনটো। তিলুকত যত যত আছে ধন ধান, দিব্য নাৰী আছে যত সুন্দৰী প্ৰধান। তিলুকত যিমান যিমান ধন ধান আছে সমস্তখিনি গোটাই আনি দিলেও আমাৰ মনটোৱে কিন্তু তাক মানে আৰু নোজোৰেহে আৰু লাগিবহে বুলি কব। গতিকে তিলুক মানে যিমান সুন্দৰী আছে বোলে মানে ইন্দ্ৰৰ সেই শশীকো যদি আনি দিয়া যায় তেতিয়াহ'লে দুদিনমানৰ পিছত তেওঁকো বোলে আমনি লাগিব আৰু বেলেগ বিচাৰিব। গতিকে আমাৰ মন বিলাক হৈছে ইমান কলুষিত, ইমান বেয়া, ইমান লেতেৰা। গতিকে সেনেকুৱা মানে মন, সেই মনটোক তিলুকৰ ধন ধান বিলাকেও কিন্তু কেতিয়াও সন্তুষ্টি কৰিব নোৱাৰে। সেইকাৰণে এই বিষয়টো তেতিয়া যুগতো আছিলে, এতিয়াও আছে আৰু থাকিবই ভৱিষ্যতলৈ। সেইকাৰণে এই মনৰ বশ হবলৈ আমাক মানা কৰিছে। এই স্বভাৱটো এতিয়াও আছে। সকলোৱে মানে বস্তু কেতিয়াও নোজোৰে বা নামঘৰলৈ গলেও কিছুসকলে প্ৰসাদলৈ বেছি আশা কৰে, লোভ কৰে, আকৌ ঘৰলৈ 2 এটা লৈ আহিবলৈ বিচাৰে। গতিকে মানুহ নামৰ জীৱটোৱে হৈছে এনেকুৱা এটা জীৱ যিটোক নেকি বস্তু কেতিয়াও নোজোৰে কোনো কাহিনী। জীৱ জন্তু বিলাকে পালে তাতে খাব, নোখোৱাখিনি এৰি থৈ আহিব, অইনে খাব। তেওঁলোকৰো এই ব্যৱস্থাটো ভগৱন্তই দি পঠিয়াইছে বা তেওঁলোকৰো এই জ্ঞানকণ আছে। তেওঁলোকে খাব, খাই বাকীখিনি এৰি থৈ আহিব বেলেগে খাবৰ কাৰণে। কিন্তু মানুহ নামৰ জীৱটোৱে হৈছে এনেকুৱা এটা জীৱ, খাবও আকৌ লগতে লৈ আহিবলৈও বিচাৰে। আৰু আহি কিনে আকৌ তেওঁ কি হব, বোলে বৰ সুন্দৰকে খোৱালেও বোৱালেও কিবা নহয় কিবা এটা ত্ৰুটি বা দুখ থাকিয়ে যাব। বোলে শেষত কৈ বোলে কলেগে এই বৰ বেছি এটাও ভাল হলে ভাল নালাগে। বৰ সুন্দৰকে খালে কিন্তু শেষত আকৌ কব বোলে বৰ বেছি এটা ভাল হলেও ভাল নালাগে। গতিকে এনেকুৱা ধৰণৰ কথা। সেইকাৰণে এই কথাখিনিও ইয়াতে সুন্দৰকে ওলাইছে। তেওঁলোকৰো সেই সময় সেইটো পৰ্যায় আছিলে। আৰু দ্বিজসকলে, ব্ৰাহ্মণ সকলে তেওঁলোকে সুন্দৰকৈ তেওঁলোকে কি কৰিছে, বস্ত্ৰবিলাক, শৰীৰত থকা বস্ত্ৰবিলাক, লোৱা বস্ত্ৰবিলাকে সেই সম্পদ বিলাক বান্ধি লৈছে। কিছুসকলে মূৰৰ ওপৰত তুলি লৈছে আৰু কিছুসকলে কঁকালত বান্ধি লৈছে। তেনেকৈ তেওঁলোকে মানে সেই ৰাজসুই যজ্ঞৰ পৰা টেকাই জোকাই আহিছে বুলি কৈছে। আন্দোলন কৰি আচলি জান্ত বোকা হিৰে, দলনো বসুমতী ব্ৰাহ্মণৰ ভিৰে। মানে সেই ৰাজসুই যজ্ঞত হৰিশ্চন্দ্ৰ ৰাজ্য সভাত যজ্ঞস্থলীত এই ব্ৰাহ্মণ সকলৰ যি দলদুপ হেন্দুলদুপ, সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। তেওঁলোকৰ সেই ব্ৰাহ্মণ সকলৰ ভিৰে, মানে ব্ৰাহ্মণ সকলৰ যি একত্ৰিত হৈছিল, তেওঁলোকৰ সেই পৰিসংখ্যা মানে ইমানেই অধিক আছিল, তেওঁলোকে মানে সেই ঠাইত সকলোৰে তেওঁলোকৰ মানে কি হৈছে, আন্দোল হৈছে বুলি কৈছে। মোৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। জোতা আসন্ত দ্বিজ নিৰন্তৰ, চিৰঞ্জীৱ হৌক হৰিশ্চন্দ্ৰ নিপব। আৰু লগতে তেওঁলোকে কি কৰিছে, মানে এই হৰিশ্চন্দ্ৰ ৰজাকো মানে তেওঁলোকে আশীৰ্বাদ কৰিছে যে হৰিশ্চন্দ্ৰ ৰজা, যে তুমি চিৰঞ্জীৱ হোৱা আৰু আগলৈ যাতে এনেধৰণে সকলোকে তুমি সেৱা শুশ্ৰূষা কৰিব পাৰা বা ভকত সেৱা কৰিব পাৰা, তাৰ কাৰণে তুমি চিৰঞ্জীৱ হৈ থাকা। সদায় তোমাৰ ধন ধান
সকলোখিনি থাকক বুলি কৈছে। যাহাৰ যজ্ঞক তৈলোকতো নাহি হৰি, অদৰিদ্ৰ ভৈল দুখী ভিক্ষা দেখান্তৰি। তেওঁ ইমান ধৰণে এনেধৰণে মানে দান কৰিছে, ইমান ব্ৰাহ্মণসকলক মাতি আনি তেওঁ সমস্তখিনি দান দক্ষিণা দিছে যে এই তেওঁ শশাগৰা পৃথিৱী যিহেতু অধিকাৰী আছিলে, গতিকে সেই শশাগৰা পৃথিৱীত দেশান্তৰীসকল, বিভিন্ন ৰাজ্যৰ পৰা অহা, কৰতলীয়া ৰাজ্যৰ পৰা অহা দেশান্তৰীসকল, তেওঁলোকৰ মানে দৰিদ্ৰবিলাক অদৰিদ্ৰ হ'ল, দুখীবিলাক সুখী হ'ল, ভিক্ষাৰীবিলাক ধনী হ'ল, তেওঁ মানে সেই দানত। গতিকে এই তৈলোকত মানে এই যজ্ঞ, যি হৰিশ্চন্দ্ৰ ৰাজুৰি যজ্ঞ, এই যজ্ঞ মানে এটা লেখত ল'বলগীয়া যজ্ঞ বুলি কৈছে। এতিয়া ইয়াত কথা এটা এইখিনিতে আৰু এতিয়া আমি দৰ্শন পাওঁ প্ৰভু সমস্ত, যে হৰিশ্চন্দ্ৰ ৰজা এজন মহান ধৰ্মাত্মা ৰজা আছিল আৰু সত্যবাদী ৰজা আছিল। তেওঁ কোনো কাহিনী মিছা কথা নকৈছিল, মহাধৰ্মাত্মা ৰজা আছিল, দুখীজনক সহায় কৰিছিল আৰু যিমান পাৰে তেওঁ দান কৰিছিল দুখীসকলক। গতিকে এইখিনিত আমাক এটি দৰ্শন পঠিয়াইছে কি বুলি, যে আমি ভগৱন্তই যি দিছে তাৰ পৰা যদি অকণমান কিঞ্চিত মানো যদি আমি কাৰোবাক হৃদয়ৰে সৈতে অন্তৰেৰে সৈতে দান কৰিছো বা ঈশ্বৰৰ কৰ্মত আমি অৰ্পণ কৰিছো, গতিকে সেই কৰ্মখিনি কেতিয়াও অথলে নাযায়। আৰু সেই ঠাইতহে কি হয় বুলি কৈছে, লক্ষীয়ে মানে কৃপা বৰ্ষণ কৰে বুলি কৈছে। যিয়ে নেকি ধ্যান মানে সৎ ব্যৱহাৰ কৰে, তেওঁলোকক কি হয়, লক্ষীয়ে মানে বাস কৰে। আৰু সেই লক্ষীৰ ঐশ্বৰ্য যি সা সম্পদ বা ভগৱন্তৰ কৃপা তেওঁলোকৰ মানে একেৰাহে তেওঁলোকৰ কৃপা বৰ্ষণ হৈ থাকে বুলি কৈছে। এইখিনি কাহিনী আমি এনেধৰণে এটি কাহিনী পাওঁ। আৰু এতিয়া এই হৰিশ্চন্দ্ৰ ৰজা বৰ এটি আধ্যাত্মিক দৰ্শন আছে আমাৰ ইয়াৰ ওপৰত। হৰিশ্চন্দ্ৰ ৰজা হৈছে ভকতৰ এটা ধৈৰ্যৰ প্ৰতীক, আমাৰ ভকতসকলৰ এটা ধৈৰ্যৰ প্ৰতীক। আপোনালোকে শেষলৈ পাব যে এজন ভকতে কেনেধৰণে ভক্তি কৰিবলৈ হলেও কিমানখিনি যে ধৈৰ্য, ধৃতিগুণ লাগিব আৰু সত্যবাদী হ'ব লাগিব, লগতে সকলোকে শ্ৰদ্ধাও কৰিব পাৰিব লাগিব। গতিকে এইখিনি কথা ইয়াত সুন্দৰভাৱে এই কাহিনীটো উপস্থাপন আছে। আৰু দ্বিতীয়তে আছে গৃহস্থী ধৰ্মৰ কথাখিনি, যে এগৰাকী বাপ আইয়ে গৃহস্থী ধৰ্মত থাকি কেনেধৰণে তেওঁ আগবাঢ়িব আৰু গৃহস্থী ঘৰখন কেনেধৰণে চলাব, এই বিষয়েও বৰ সুন্দৰ দৰ্শন আছে ইয়াত। 3 নম্বৰ দৰ্শনটো হ'ল কি, আইসকলৰ যি স্বামী ভক্তি, এই স্বামী ভক্তিৰ কথাও, তেওঁৰ ভাৰ্যাগৰাকী সব্যা, এই সব্যাৰ কথাও ইয়াত ইমান সুন্দৰকে লিখা আছে যে এগৰাকী আই মাতৃয়ে কৰিবলগীয়া কাম বা তেওঁৰ স্বামীজনৰ প্ৰতি যিখিনি দায়িত্ব থাকিব লাগে, সেই সমস্তখিনি এই সব্যাৰ সতিয়ে কিন্তু আমালৈ দৰ্শন দি পঠিয়াইছে বা সমস্ত। গতিকে আজিৰ তাৰিখত তেতিয়াও সব্যা আছিলে আৰু আজিৰ তাৰিখতো আমাৰ মাজতে সব্যা আছে বুলি আমি নিজকে উপলব্ধি কৰি ল'ব লাগিব। তেহে কিন্তু আমি আমাৰ গৃহবিলাকত এনেধৰণৰ সব্যাহতি জন্ম দিব পাৰিম। সেইকাৰণে তেওঁৰ যি স্বামী ভক্তি, অচলা ভক্তি, সেই স্বামী ভক্তি কথাখিনি আমি কিন্তু জানিব লাগে। আৰু তৃতীয়টো দৰ্শন হ'ল যে এজন পুত্ৰ ৰোহিতাক্ষ, তেওঁলোকৰ পুত্ৰ, সেই পুত্ৰজনৰ পিতৃ মাতৃ ভক্তি, এই কথাখিনি ইয়াত ইমান সুন্দৰভাৱে আছে বা সমস্ত। এইবোৰ মানে বৰ আৱেগিক আৰু দুখ লগা এটা কাহিনী, আমাৰ চকু পানী ওলাই। গতিকে এজন পুত্ৰ হৈ সুপুত্ৰ এজনে কেনেধৰণে পিতৃ মাতৃৰ আজ্ঞা পালন কৰিছে, কিহৰ কাৰণে? তেওঁলোকে ধৰ্মক ৰাখিবৰ কাৰণে, ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ কাৰণে। শেষলৈ এই কথাখিনি ওলাব যে মানে হৰিশ্চন্দ্ৰ ৰজাই দক্ষিণা দিবলৈ গৈ শেষত বিকিবলগীয়া হয়, নিজকে আইগৰাকী বিকিবলগীয়া হয়। আইগৰাকী বহুতে কয় বোলে হৰিশ্চন্দ্ৰ ৰজাই বেয়া কাম কৰিলে নিজৰ পত্নীকে বিক্ৰী কৰি দিলে। সেইটো নহয়,
তেওঁ স্বামী ভক্তি ৰাখিবলৈ গৈ কিনে নিজে বিক্ৰী হৈছে। হৰিচন্দ্ৰ ৰজাৰ যিগৰাকী পত্নী আছিলে, ধৰ্মপত্নী সত্যা, তেওঁ নিজে বিক্ৰী হৈছে। গতিকে আৰু সেই পুত্ৰজনো লগত মাকৰ লগত গুচি গৈছে। গতিকে এই কাৰণে এই দৰ্শন বিলাক আমি ল'ব লাগিব ইয়াৰ পৰা। আৰু এই যিখিনি কথা লিখা আছে বা সমস্ত বৰ আধ্যাত্মিক আৰু তত্ত্ববোধৰ কথা আছে। এতিয়া আমাৰ বহু আইৰ বাপে কয় যে আমাৰ যিজন আছে এতিয়া বোলে মায়াস্বামী বুলি কয়, আৰু আইগৰাকী কি বুলি কয়, মানে মায়া বুলি কয়। এতিয়া কথা হ'ল কি, যদিও মায়াস্বামী, কিন্তু প্ৰভু সমস্ত আমি এটা কথা মনত ৰখা উচিত, আমি কিন্তু বহু পুণ্যৰ ফলত নৰহৰিটো পাইছো, লগতে এগৰাকী আমি ভাৰ্যা পাইছো, যিগৰাকী আয়ে নেকি এই কদম মানে ঋষিয়ে ভগৱন্তক যি ধৰণে বিচাৰিছিলে, বোলে প্ৰভু তোমাৰ চৰণ সেৱা কৰা, সদায় তোমাৰ কথা চিন্তা কৰি থকা এগৰাকী ভাৰ্যা দিবা। গতিকে সেনেকুৱা এগৰাকী যদি আমি ভাৰ্যা পাইছো কোনোবাই, তেতিয়াহ'লে বহু পুণ্যৰ ফলতহে আমি পাইছো বা সমস্ত। প্ৰথমটো দৰ্শন। দ্বিতীয়টো দৰ্শন হ'ল কি, যে আমাৰ পূৰ্বজন্মৰ সংযোগ আছে। পূৰ্বজন্মৰ সংযোগ থকাৰ কাৰণে তয়া হবৰ লগত আজি আমি সংসাৰিক জীৱন কৰিবলগীয়া হৈছে। তয়া হবৰ লগত আমি ঈশ্বৰ ভক্তি গুণানুকীৰ্তন কৰিবলগীয়া হৈছে পূৰ্বজন্মৰ কৰ্মৰ ফলত। এতিয়া যদিও মায়াস্বামী, পূৰ্বজন্মৰ সংস্কাৰখিনি কেনেকে আছে বা সংযোগখিনি কেনেকে আছে আপোনালোকে চাবচোন। এতিয়া বসুদেৱ দৈৱকী যি আছিল, তেওঁলোকে প্ৰজাপতি আছিল। আপোনালোক সকলোৱে জানে এই কথাখিনি। পিঞ্চি আৰু সুতপা, তেওঁলোক দুইজনে বহু হাজাৰ বছৰ তেওঁলোকে ভগৱন্তক ভক্তি কৰিছিলে, তপস্যা কৰিছিলে, কৰাৰ কাৰণে নিজক ৩ জন্মৰ কাৰণে নিজৰ পুত্ৰক সন্তান ৰূপে পাইছিলে। আৰু সেই ৩ জন্মত কোন কোন জন্ম হৈছে? প্ৰথমত পিঞ্চি সুতপাৰ গৰ্ভত পিঞ্চি গৰ্ভ, দ্বিতীয়তে আহিলে অদিতি আৰু কাশ্যপ। বসুদেৱ আৰু অদিতি আৰু কাশ্যপৰ গৰ্ভত জন্ম হল ব্ৰাহ্মণ ভগৱন্ত। ইপিনে আৰু কি আহিলে? বসুদেৱ দৈৱকী আহিলে, দুইজনৰ গৰ্ভত ভগৱন্ত কৃষ্ণ অৱতাৰ ধাৰণ কৰিলে। গতিকে চাওকচোন বাৰু, এই যিটো ধাৰা, যদিও মায়াস্বামী, যদিও মায়াহৰি, কিন্তু এই সংযোগটোৰ ধাৰাটো আপোনালোকে চাওকচোন কিমান সুন্দৰকৈ আহিছে। এইটো প্ৰথম। দ্বিতীয়টো হৈছে ভগৱন্ত কৃষ্ণক পালিত পিতা নন্দ আৰু যশোদা, মাতৃ যশোদা, এওঁলোকে পূৰ্বজন্মত দ্ৰোণ নামৰ বসু আছিলে। তেওঁলোকে পূৰ্বজন্মত কি কৰিছিলে? বহুত দিন, বহুত হাজাৰ বছৰ ভগৱন্তক ভক্তি কৰিছিলে, ভগৱন্তৰ ঈশ্বৰ উপাসনা কৰিছিলে তেওঁলোকে। আৰু কি কৰিছিলে? শিশু ৰূপটো তেওঁলোক দুইজনে ইমান সুন্দৰকৈ তেওঁলোকে ভক্তি কৰিছিলে যে ভগৱন্তৰ পিছৰ জন্মত তেওঁলোকৰ শিশু ৰূপে আহি জন্মলগীয়া হ'ল। এইবিলাক বৰ সুন্দৰ কাহিনী আছে, আমি পিছৰ পৰা কেতিয়াবা আলোচনা কৰিম। গতিকে যদিও মায়াস্বামী, তেওঁলোকৰ সেইটো বয়সত আহি আকৌ ইহ জন্মত তেওঁলোকে দুইজনে একেলগতে আহি দাম্পত্য জীৱন আৰম্ভ কৰিছে, লগতে কৃষ্ণকো ভগৱন্তৰ পুত্ৰ ৰূপে পাইছে। গতিকে এনেধৰণে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে কিন্তু আমাক দশম স্কন্ধ ভাগৱতৰ ভগৱন্ত কৃষ্ণই গোপীসকলক কৈছে যে হে গোপীহক, তোমালোকে যে মোক এৰি থৈ আহিলা, এৰি থৈ আহি কিনে বেয়া কাম কৰা নাইনে? যদিও তোমালোকৰ গৃহস্থী ধৰ্ম আছে, যদি তোমালোক মই যদি ঈশ্বৰ হয়, যদিও মোক তোমালোকে ভক্তি কৰিছা, কিন্তু তথাপিতো তেওঁ কি কৰিছে? গৃহস্থী ধৰ্মলৈ আঙুলিয়াই কিনে এষাৰ কথা কৈছিলে যে ইমান সুন্দৰকে তেওঁ দৰ্শন দিছে সেই গোপীসকলক যে শুনা তোমালোকে মোৰ কথাটো, স্বামীৰেহে ধৰ্ম কুলস্থী মহাধৰ্ম, পুত্ৰ হব পুখিব কৰিয়া গৃহ কৰ্ম। স্বামীজনী হৈছে তেওঁ কি গৃহস্থী ধৰ্ম প্ৰথম পদক্ষেপ। গতিকে তেওঁ পুত্ৰ হব পালিত পোষণ কৰিব, আৰু তেওঁ কি কৰিব? সুন্দৰকৈ
আদৰ আপডাল কৰিব বুলি কৈছে। এইখিনি আইগৰাকীৰ দায়িত্ব বুলি কৈছে। কাৰণ বাপজনে সংসাৰৰ ভাৰখন দায়িত্ব গ্ৰহণ কৰিছে, গতিকে আইগৰাকীয়ে সেইখিনি গৃহস্থী ধৰ্মত থাকি সেইখিনি কৰিব লাগিব। তাৰপিছতে তেওঁ পুনৰ কলে, যদি কণা জৰা পূজা কলা হৈ পতি তথাপিতো নেৰিব হেন শাস্ত্ৰৰ সন্মতি। যদি স্বামীজন কলাও হয়, নুশুনে কাণে, জৰা ৰোগে যদি আগুৰি আছে, যদি বোলে বেমাৰতে ভুগি আছে, চকুৱে যদি নেদেখে অন্ধ, হয়নে, তথাপিতো কিন্তু এৰিবলৈ মানা কৰিছে বা সেইগৰাকীহে সব্যাহতি বুলি কৈছে, সেইগৰাকীহে সতী স্ত্ৰী বুলি কৈছে। গতিকে তেওঁকো আমি শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব বুলি কৈছে। আৰু সেই একেখিনি কথাকে দশৰথেও আই সীতাক ৰামলৈ বিয়া দিবৰ সময়ত একেখিনি কথাকে কৈছে বা সমস্ত, যে তেওঁ কৈছে, হে আই সীতা, যদিও তুমি অজুমিকা, তোমাক যজ্ঞভূমি যদিও লাভ কৰিছিলো, কিন্তু তুমি আমাৰ পিতৃ মাতৃ পৰম প্ৰিয়তম, আৰু তুমি ত্ৰৈলোক্যৰ মহাসতী, ত্ৰৈলোক্য সুন্দৰী তুমি। আৰু তুমি কি কৰিলা, এজন সুন্দৰ স্বামীও লভিলা, যে দুৰ্লভ এজন স্বামী লভিলা, যে জগতৰ ঈশ্বৰকে তুমি স্বামী ৰূপে পাইছা। গতিকে সেই আই সীতা, তুমি অকল স্বামী বৰণ কৰিলে নহব, ইয়াতো তোমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্য আছে। যে দায়িত্ব আৰু কৰ্তব্য খিনি কি, বোলে আই সীতা স্বামী লভিলে নহব, সতী স্ত্ৰীসকলৰ স্বামী সে ভূষণ, কদাচিতো নলংঘিবে স্বামীৰ বচন। কৈছে যে সতী স্ত্ৰীসকলৰ এটাই মাত্ৰ ধৰ্ম আছে, এটাই মাত্ৰ অলংকাৰ, ভূষণ মানে অলংকাৰ। সেই অলংকাৰটো কি, যে স্বামীসকলৰ বচন কেতিয়া নলংঘিবে, স্বামীসকলৰ বচন লংঘিব নালাগে কেতিয়াও। মানে আমি ভাগৱতৰ এটা আখ্যান পাওঁৱেই, যে দক্ষ যজ্ঞ, এই দক্ষ যজ্ঞত তেওঁ নিজৰ স্বামীজনৰ কথা নুশুনি, নহয়নে বাৰু, স্বামীজনৰ কথা নুশুনি সেই পিতৃগৃহলৈ যাওঁতেই এনে ঘটনা ঘটিছে। যদিও পূৰ্ব জন্মত বিভিন্ন ধৰণৰ, তাৰ আগতেই মহাদেৱ শংকৰে ভগৱান ৰামচন্দ্ৰৰ সেই পৰীক্ষা লোৱাৰ কাৰণে তেওঁ মনৰ পৰা ত্যাগ কৰিছিল যদিও, তথাপিতো কিন্তু সেইখিনি সময়ত এইটো এটা দৰ্শন বুলি আমি ভাবিব পাৰো বা সমস্ত, যে স্বামীৰ মহাদেৱ শংকৰৰ সেই বচন তেওঁ কি কৰিছিলে, অৱজ্ঞা কৰি কিনে গুচি গৈছিলে দেউতাকৰ ঘৰলৈ, আৰু যোৱাৰ কাৰণে এনেধৰণৰ অনৰ্থ হবলৈ পাইছিল। গতিকে এই কথাবিলাক আমি দৰ্শন বিলাক লব লাগিব ইয়াৰ পৰা। গতিকে সেইকাৰণে সতী স্ত্ৰী তেওঁ সেইখিনি সময়তে সেই সতীত্ব গুণটো নাইকিয়া হৈছিলে, কমি গৈছিলে, যে স্বামীৰ তেওঁ বচনটো মানা নাছিলে সেইখিনি সময়ত। সেই কথাখিনিকে এই আই সীতাৰ আগত কৈছে দশৰথ ৰজাই, যে একচিতে সেৱা কৰি বাহা সৰ্বক্ষণে, কৰিবা শুশ্ৰূষা শাহু শহুৰ চৰণে বুলি কৈছে। ইমান সুন্দৰকে কৈছে যে তুমি অকল স্বামীকে তুমি সেৱা শুশ্ৰূষা কৰিলে নহব, তোমাৰ শাহু মা, শহুৰ দেউতা সকলোৰে চৰণত তুমি ভক্তি কৰিব লাগিব, সেৱা কৰিব লাগিব। আৰু কি কৰিব লাগিব, নকৰিবা অৱহেলা দেউৰ হব, কৰিবাহা দয়া আতি সমস্ত জনক বুলি কৈছে। এয়া এগৰাকী সতী স্ত্ৰীসকলৰ গুণ, সতী স্ত্ৰীসকলৰ এয়া কৰ্তব্য, যে তোমালোকৰ যদি কোনোবা দেউৰো আছে বা ঘৰৰ সদস্য পৰিয়াল কোনোবা আছে, তথাপিতো কিন্তু তুমি তেওঁলোককো কিন্তু শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব বুলি কৈছে। গতিকে এনেধৰণে আমি কথাখিনি ইয়াৰ পৰা লব পাৰো, যে এই সব্যাহতিৰ যি স্বামী ভক্তি, এই স্বামী ভক্তিৰ কথাখিনি ইয়াত ইমান সুন্দৰকৈ উপস্থাপন আছে। গতিকে সেইকাৰণে আইবা সমস্ত আমি অন্য এটি ইয়াৰ পৰা দৰ্শন পাওঁ, যে যদিও আমি মায়াচন লাভ কৰিছো, যদিও আমি মায়া শৰীৰ ধাৰণ কৰি আছো, তথাপিতো কিন্তু ইয়াত ভগৱন্তৰ পূৰ্বজন্মৰ সংস্কাৰ আৰু সংযোগ আছে বাবাই সমস্ত। সেইকাৰণে আমি এটা কথা উপলব্ধি কৰিব লাগে, যে আমি বহুত ঠাইত দেখিছো আইবা সমস্তই পুৱা গধূলি ঈশ্বৰ উপাসনাৰ সময়ত অকলে গুৰুগৃহত আমি ঈশ্বৰৰ গুণানুকীৰ্তন কৰা দেখো। এইটো আচলতে হ'ব নালাগে বুলি আমি ভাবো। কাৰণ ইয়াত শাস্ত্ৰীয় দৰ্শন আছে, এনেধৰণৰ দৰ্শন আছে। চাওকচোন আপোনাৰ ভাবে সেই ৩ আৰু সুতপালৈকে চাওকচোন, দুইজনে একেলগতে কিমান
মায়া শৰীৰ ধাৰণ কৰিছে যদিও ভগৱন্তক একেলগতে দুইজনে সেৱা শুশ্ৰূষা কৰিছে, নহয়নে বাৰু? দ্বিতীয়তে এইপিনে আহিলে বসুদেৱ দৈৱকী, যদিও জেলত আছিলে দুইজনে সদায় ভগৱন্তক প্ৰাৰ্থনা কৰে একেলগতে। এইপিনে যশোদা আৰু নন্দই তেওঁলোক দুইজনে তপস্যা কৰিছিল একেলগতে তপস্যা কৰি তেওঁলোকে কি হৈছিল, ভগৱন্তক পাইছিল। সেইকাৰণে আমি আই বাপ সমস্তয়ো এই গুৰু গৃহত ঈশ্বৰৰ উপাসনা কৰাৰ সময়ত, ভগৱন্তৰ সেৱা কৰাৰ সময়ত, গুৰু সেৱা কৰাৰ সময়ত পাৰিলে দুইজনে একেলগতে আমি ঈশ্বৰৰ ওচৰলৈ গলে ভাল হয় বুলি আমি ইয়াৰ পৰা এটি দৰ্শন পাওঁ। এনেধৰণৰ কথাখিনি ইয়াতে আমাক উনুকিয়াই আছে। এতিয়া আৰু এটি কথা, পূৰ্বজন্মৰ সংস্কাৰ কথাটো আহোঁতে এই হৰিচন্দ্ৰ উপাখ্যান, ৰজা হৰিচন্দ্ৰৰ লগতো ইয়াৰ বৰ এটি দাৰ্শনিক আৰু তত্ত্ব কথা সোমাই আছে বাপাই সমস্ত। এটা কথা ঠিক, আমি ইহজন্মত জন্ম লৈছো কৰ্মফল ভুগিবলৈ, আৰু পূৰ্বজন্মৰ সংস্কাৰ আৰু কৰ্মৰ সেই ফলখিনি মানে যিখিনি ভোগ কৰিবলগীয়া আছে, সুখেই হওক দুখেই হওক, পুণ্য হওক পাপেই হওক, এইখিনি ভোগ কৰিবলৈ আমি ইহকালত জন্ম হৈছো। গতিকে ইয়াতো বহুত মানে দৰ্শন সোমাই আছে বা সমস্ত, যে এই হৰিচন্দ্ৰ ৰজায়ো পূৰ্বজন্মত কি আছিলে, তেওঁ এজন মহান বৈশ্য আছিলে। এইখিনি ৰহস্য আৰু ৰসালময় কাহিনী বা সমস্ত শ্ৰৱণ কৰিলে আমাৰ পুণ্য হয় এই কথাবিলাক। তেওঁ এজন বৈশ্য আছিলে, আৰু তেওঁ যিখন ৰাজ্যত বাস কৰিছিলে সেই ৰাজ্যখনত তেওঁ মানে কিবা এটা ৰাজদ্ৰোহৰ অপৰাধত এই ৰাজ্যৰ ৰজাই বাহিৰ কৰি দিলে, ৰাজ্যৰ পৰা তেওঁ বাহিৰ কৰি দিলে, ধন সম্পদ সকলো কাঢ়ি লৈ তেওঁ পঠিয়াই দিলে। আৰু তেওঁ কি কৰিলে, সপত্নীৰ সৈতে অৰ্থাৎ তেওঁ আইগৰাকীৰ সৈতে সেই ৰাজ্য ত্যাগ কৰি গুচি আহিবলগীয়া হ'ল। আৰু আহোঁতে তেওঁ কি কৰিলে, আহি সেই কাশীত উপস্থিত হ'ল। আৰু কাশীৰ ওচৰতে আহি তেওঁ এটা সৰোবৰত বৃহৎ মানে বহুত সুন্দৰ পদুম ফুল ফুলি থকা দেখা পাইছিল। পদুম ফুল ফুলি আছিল তাতে। তেতিয়া তেওঁ মনতে ভাবিলে যে ৰজাইতো সমস্তখিনি কাঢ়ি লৈ ললেই, ধন সম্পদ সকলো, মাটি বাৰী সকলো লৈ ললে, তেওঁ খোৱাৰ কাৰণে অসুবিধা, থকাৰ কাৰণে অসুবিধা, খাবলৈ বস্তু নাই, কিবা নাই। গতিকে তেওঁ মনতে ভাবি থাকোতে তেওঁ কি কৰিলে, তেওঁ সেই সৰোবৰৰ সেই পদুম ফুলবিলাক অলপমান তেওঁ ছিঙি লৈ গোটাবলৈ আৰম্ভ কৰিলে। আৰু গোটাই লৈ গৈ থাকোতে গংগাৰ পাৰে গংগা নদীৰ পাৰে গৈ থাকোতে তেওঁ সেই কাশীৰ সেই পুণ্যধামত উপস্থিত হ'ল। সেই পুণ্যধামত উপস্থিত হৈ তাৰমানে তেওঁ কি হৈছিলে, সেই পুণ্যধামত সেইখিনি সময়ত এই ভগৱন্তৰ অন্য এটা নাম বিন্দু মাধৱ, সেই বিন্দু মাধৱক সেইখিনি সময়ত উপাসনা কৰা হয় সেই ঠাইত। গতিকে সেই ঠাইলৈ যোৱাৰ এটা নিয়ম আছিলে, যে নিয়মটো কি, মানে হাতত কিবা এটা লৈ যাব লাগে, যে খালী হাতে যাব নালাগে বুলি এনেকুৱা ধৰণৰ এটা নিয়ম আছিলে। গতিকে তেওঁৰ হাততো একো নাই, গতিকে সেই কমল ফুলখিনিকে অৰ্থাৎ পদুম ফুলখিনিকে তেওঁ লৈ গৈ আছে, গৈ পালেগে। আৰু সৌভাগ্যক্ৰমে সেইদিনা আকৌ মানে দিনটো আছিলে অষ্টমী তিথি, মানে আছিলে সেইদিনা কৃষ্ণ অষ্টমী তিথি আছিলে। আৰু সেই মুহূৰ্ততে সেই দেশৰ সেই কাশী ৰজাই ভগৱন্তক মানে অৰ্চন কৰি আছিলে। তেওঁ ধ্ৰুৱ দি পূজা, ধূপ দি নৈবেদ্য এইবিলাক মানে তেওঁ আগবঢ়াই দি ভগৱন্তক অৰ্চন কৰি আছিলে। আৰু পুণ্যক্ৰমে ভাগ্যক্ৰমে এই যিজন মানে হৰিশ্চন্দ্ৰ এই বৈশ্যজন গৈ সেই ঠাইত উপস্থিত হ'ল। আৰু তেওঁ কি কৰিলে, সেইখিনিত উপস্থিত হৈ শ্ৰদ্ধাভাৱে, বিনয়ীভাৱে, অতি বিনয়ীভাৱে, অতি শ্ৰদ্ধাভাৱে, অতি ভক্তিভাৱেৰে তেওঁ ৰজাক মাত লগাইছে, হে ৰাজন, আমি অতি দুখী দৰিদ্ৰ, হে ৰাজন, আমাৰ ভগৱন্তৰ চৰণ অৰ্পণ কৰিবলৈ একোৱেই নাই। গতিকে আমি এই ফুল কেইপাত ৰাস্তাত আহোঁতে লৈ আহিছো, গতিকে ইয়াকে ভগৱন্তৰ চৰণত অৰ্পণ কৰিবৰ কাৰণে আমি আপোনাৰ চৰণত আমি সেৱা ধৰিছো, এই বুলি কৈছে। তেওঁ ভক্তিভাৱে, সম্পূৰ্ণ শ্ৰদ্ধাভাৱেৰে তেওঁ কিন্তু সেই ফুলখিনি ৰজাক দিছে আৰু ৰজাই গ্ৰহণ কৰিছে। গতিকে আমাক কৃপা কৰক হে ৰাজন, এই বুলি কৈছে।
আৰু কৈছে যে সেই ৰজাই সেই ফুলখিনি লৈ কি কৰিলে, সেই ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে। এতিয়া কথাটো হ'ল, ঈশ্বৰৰ বিধানবিলাক আপোনালোকে চাওক, ঈশ্বৰৰ কৃপাবিলাক চাওক আপোনালোকে, যে এই ৰজাই শ্ৰদ্ধাভাৱে এই ফুল ঈশ্বৰত অৰ্পণ কৰিলে, দিছিল কোনে? সেই বৈশ্যজনে মনৰ ভাৱনাটো ৰজালৈ পঠিয়াইছে, আৰু ৰজাই সেই ফুলত ভাৱনাটো, অৰ্থাৎ সেই ভাৱনাটো ফুলৰ সৈতে ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে। গতিকে এই পুণ্য, এই মানে কৃষ্ণ অষ্টমী দিনাখন যি ধৰণে এই বৈশ্যজনে শ্ৰদ্ধাভাৱে ভক্তিভাৱেৰে তেওঁ হৃদয়ৰ পৰা যে যি ভক্তি ভাৱ আন্তৰিকতা লৈ কিনে ভগৱন্তৰ চৰণৰ সেই যে যি ফুল কিপা দিলে, তাৰ পৰা যিকণ পুণ্য হ'ল, ইমানেই পুণ্য হ'ল যে তেওঁ পিছত সূৰ্যবংশীয় মানে বংশত সূৰ্যবংশৰ এজন ৰজা হিচাপে সত্যবাদী, দানী, মহাধৰ্মাত্মাৰ হৰিশ্চন্দ্ৰ ৰজা হিচাপে তেওঁ বিখ্যাত হৈ পৰিল পিছৰ জন্মত। গতিকে সমস্ত চাওকচোন ঈশ্বৰৰ কৃপাবিলাক কেনেকুৱা ধৰণৰ কথা। আৰু প্ৰহ্লাদেও এনেকুৱা ধৰণৰ এটা কাহিনী আছে, প্ৰহ্লাদৰ পৰিজন্মৰ কথা, যে তেওঁ এনেকুৱা ধৰণে ঈশ্বৰৰ অকণমান পুণ্যৰ কাৰণে ঈশ্বৰৰ কৃপা লাভ কৰি তেওঁ এজন মহান ভক্ত হিচাপে জন্ম হৈছে বা সমস্ত। গতিকে আমি এনেধৰণে কথাটো ইয়াৰ পৰা দৰ্শন পাওঁ যে ঈশ্বৰৰ মহিমা অপাৰ, এনেকুৱা অপাৰ যে তেওঁ কেতিয়া কাক কেনেধৰণে কি পৰিস্থিতিত কৃপা কৰি থব বা থৈছে, এই কথাটো কিন্তু আপুনি মই ধৰিব নোৱাৰো। তাৰমানে তেওঁ ইমানেই কৃপালু। আৰু 2 নম্বৰ দৰ্শনটো হ'ল, আমি এই যে ভগৱন্তৰ যি নাম লৈছো, জ্ঞানেই বা লৈছো, অজ্ঞানেই বা লৈছো, জানিয়ে লৈছো বা নাজানিয়ে লৈছো, অজ্ঞানবশতও যদি কেতিয়াবা লৈ পাইছো, তথাপিতো কিন্তু এই নামৰ ক্ষয় নহয়। যিমানে কৃষ্ণক দিয়ে সেইহিকে অক্ষয়, যিমানে কৃষ্ণক দিয়ে সেইহিকে অক্ষয়, ইহাক নিবাক একোজনে নপাৰয় বুলি কৈছে। গতিকে কৃষ্ণ বুলি এবাৰ কোৱাৰ লগে লগে যিকণ পুণ্য হ'ল সেইকণ আপোনাৰ মোৰ পৰা আৰু কোনেও যে চুৰ কৰিব নোৱাৰে, কোনো জনমত চুৰ কৰি নিব নোৱাৰে বোলে। 3 নম্বৰ দৰ্শনটো হৈছে, সেই কাৰণে বোলে আমি একেৰাহে ভগৱত চিন্তন কথা আমি ভাবি থাকিব লাগে, ঈশ্বৰৰ কথা, ঈশ্বৰক স্মৰণ কৰি থাকিব লাগে বুলি কৈছে একেৰাহে। কাৰণ কি পৰিস্থিতিত কোনখিনি সময়ত ভগৱন্তই আমাক কৃপা কৰিব আৰু কৃপা বৰ্ষণ কৰিব আৰু আমাক পুণ্য হব, আপুনি মই কিন্তু ক'ব নোৱাৰো বা সমস্ত। ইমান ৰসাল কাহিনী আছে। তেতিয়া 3 নম্বৰ দৰ্শনটো হ'ল যে দুখীজনে কিবা এটা আগবঢ়ালেও আমি কিন্তু অৱজ্ঞা কৰিব নালাগে। এই কাহিনীটোৰ পৰা আমি এইটো বুজি পাব পাৰো বা সমস্ত। কেলেই এতিয়া আমাৰ নামঘৰ বিলাকতে আমি দেখা পাওঁ, কিছু সকলে অনুষ্ঠান পাতিলে দুখীয়া দৰিদ্ৰজনে যদি কিবা এটা মানে অলপ কম দামৰ বস্তু আগবঢ়াবলৈ বিচাৰে বা দিয়ে, কিছু ভকতে হয়তো তেওঁক মানে বেছি ভক্তি ভাৱেৰে বা শ্ৰদ্ধা ভাৱেৰে কথাটো আগ্ৰাহ্য দিয়া যেন অনুভৱ নহয়। গতিকে এনে হ'ব নালাগে। কাৰণ ভগৱন্তই কৈছে, মোক বন এডাল দিলেও মই তুষ্ট হওঁ, আৰু যদি অশ্ৰদ্ধা কৰা যায় তেতিয়াহ'লে তেওঁলোকৰ সম্পত্তি আনি দিলেও মই সন্তুষ্ট নহওঁ। সেইকাৰণে আমি এই কাহিনীটোৰ পৰা এনেধৰণে দৰ্শন পাব পাৰো, যেনেধৰণে সেই বৈশ্যজনে ৰজাৰ আগত ফুলপাহ দিছিলে, ফুলপাহো শ্ৰদ্ধাভাৱে অৰ্পণ কৰিছিলে ফুলপাহ লৈ কিনে ৰজাই। গতিকে এনেধৰণে আমি কোনোবা দুখী এজনে, দৰিদ্ৰ এজনে যদি বস্তু দান কৰে, কিবা এটা অকণমানে হওক লাগিলে, এইফালে দামোদৰ বিপ্ৰৰ আইগৰাকীয়ে দেখোন চাউল এমুঠি, চিৰা এমুঠি এনেধৰণেহে দিছিলে, হয়নে নহয় বাৰু? গতিকে সেইটো কিমান দান, আমি সাধাৰণ মনুষ্যই চাবলৈ গলে কিমান দান। কিন্তু কথাটো তেনেকুৱাই ধৰণৰ, অকণমান যদি কোনোবাই আমি দান কৰিব বিচাৰে বা দিয়ে, আমি কেতিয়াও অৱজ্ঞা কৰিব নালাগে, শ্ৰদ্ধাভাৱে গ্ৰহণ কৰিব লাগে আৰু ঈশ্বৰৰ চৰণক আমি অৰ্পণ কৰিব লাগে। গতিকে এই ধৰণে কাহিনীবিলাক আমি পাওঁ ইয়াৰ পৰা। আৰু লগতে এতিয়া সেই কথাখিনি শেষত মানে যেতিয়া হৰিশ্চন্দ্ৰ ৰজাই পৰীক্ষা দিবলগীয়া হয়, ভগৱন্তৰ মানে ভক্তি পৰীক্ষা দিবলগীয়া হয়, সেইটো ঈশ্বৰৰো মানে আশীৰ্বাদ।
আৰু বিশ্বামিত্ৰ ঋষিয়ে তেওঁক মানে ধৰ্মৰ পৰীক্ষা লৈছে। গতিকে এই কথাখিনি আমি ভকতসকলে অনুধাৱন আৰু উপলব্ধি কৰিব লাগে যে ভকতসকলৰ দুখ বেছি আৰু ভকতসকলৰ বীৰ পুৰুষেহে বোলে ভক্তি কৰিব পাৰে। কাৰণ ভক্তি কৰা এজন ভকতে বহুত সহ্য কৰিবলগীয়া হয়। খং কৰিব নহব, বেলেগক বেয়া কথা কবলৈ নহব, কোনোবাই কিবা এটা কলেও হজম কৰিব পাৰিব লাগিব। অৰ্থাৎ ভকতে মদ খাব পাৰিব লাগিব, হয়নে বাৰু? অহংকাৰ খাবলৈ পাৰিব লাগিব আৰু নিয়ম সংযমত থাকিব পাৰিব লাগিব। এইখিনি কোনে পাৰিছে? অল্পজনে, অজ্ঞজনে বা অলপ ধৈৰ্য থকাজনে নোৱাৰে নহয় বাৰু সমস্ত। এইখিনি বহুত ধৈৰ্য লাগিব, সেইকাৰণে বোলে ভকতি বীৰ পুৰুষেহে কৰিব পাৰে। গতিকে এইজন হৰিশ্চন্দ্ৰৰ আমাৰ মাজতো এতিয়া হৰিশ্চন্দ্ৰ আছে, সেই সব্যাহতি আছে, আমাৰ সমাজতো আছে। গতিকে এইখিনি আমি উলিয়াব চেষ্টা কৰিব লাগিব বা নিজকে আমি ভাবি ল'ব লাগিব বা সমস্ত। কিছুসকলে কয় বোলে আমি অহংকাৰ কৰা হব, নহয়। অহংকাৰ কৰা নহয় বা সমস্ত। কাৰণ আমি ভাবি ল'ব লাগিব যে আমাৰ মাজতে হৰিশ্চন্দ্ৰ আছে, সব্যাহতি আছে। তেতিয়াহে আমি শুদ্ধ হব পাৰিম বা তেতিয়াহে আমি তেওঁলোকৰ যিখিনি গুণ আছে এই গুণখিনি আমি ল'ব পাৰিম। এইটো একদম বৰ সুন্দৰ দৰ্শন বা সমস্ত। গতিকে এনেধৰণৰ কথা। আৰু এইখিনি পৰীক্ষা দিবলৈ যাওঁতে আৰু এটা তত্ত্ব কথা ইয়াত সোমাই আছে যে প্ৰতিটো কথা, প্ৰতিটো কাহিনী অন্তৰালত ইটোৰ লগত সিটো সংযোগ আছে। এতিয়া সেই হৰিশ্চন্দ্ৰ কথাৰ সেই কথাখিনি মানে যেতিয়া তেওঁ পৰীক্ষা দিয়ে, ধন ধান সকলোখিনি লৈ লয়, লাষ্টত মানে তেওঁ শ্মশানত থাকিবলগীয়া হয়, ল'ৰাটোকো হাতে খুটি মাৰি পেলাইগে। ইমানখিনি মানে দুৰ্দশা দেখি সেই সময়ত আকৌ বিশ্বদেৱে তাৰমানে বিশ্বদেৱ, এই 5জন দেৱতাক বিশ্বদেৱ বুলি কয়। এই বায়ু, অগ্নি এনেকে কৰি 5জন দেৱতাক বিশ্বদেৱ বুলি কয়। এই বিশ্বদেৱে মানে কি কৰিছিলে, সেইখিনি সময়ত এই বিশ্বামিত্ৰ ঋষিক নিন্দা কৰিছিলে যে এনেকুৱা বাৰু এজন মানে ব্ৰাহ্মণ থাকেনে বাৰু, ভকত থাকেনে, পণ্ডিত থাকেনে, ঋষি থাকেনে, যিজনে নেকি ভগৱন্তৰ একান্ত সেৱক হৰিশ্চন্দ্ৰ নিচিনা এজন ৰজাক, ধৰ্মাত্মা ৰজাক এনেকুৱাখিনি অত্যাচাৰ কৰিছে, ধন ধান সকলো কাঢ়ি ললে। এই কথাটোকে আকৌ তাৰমানে কি হল, সেয়ে বিশ্বামিত্ৰৰ কাণত পৰিলে গৈ কিনে, শুনিল পালে। এতিয়া বিশ্বামিত্ৰ ঋষি খং উঠি কিনে কৈছে, বোলে আচ্ছা তোমালোকে মানে এতিয়া দেৱতা হৈ ন্যায়াধীশ হবলৈ আৰম্ভ কৰিলা, অন্যায় পাঠ শিকাব আহিছা, এই ঋষিসকলক অপমৰ্যাদা কৰিছা, মৰ্যাদাটো পাহৰি গলা, ব্ৰাহ্মণ ঋষিসকলক অনুশাসন কৰিবলৈ আৰম্ভ কৰিলা। তোমালোকে যোৱা, তোমালোকক মই অভিশাপ দিছো যে তোমালোক কেইজন দ্ৰৌপদীৰ পুত্ৰ হৈ জন্ম হবা বুলি কৈছে। সেই বিশ্বদেৱে এই পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী ঔৰসত 5জন সন্তান জন্ম হৈছিলে আৰু কৈছিলে যে কুৰুক্ষেত্ৰত তোমালোকে ভয়ংকৰ যুদ্ধ যদিও কৰিবা, সংগ্ৰাম যদিও কৰিবা, তথাপিতো কিন্তু তোমালোকৰ মৰণটো অতি দুৰ্গতিদায়ক হব বুলি কৈছে। আৰু সেই দুৰ্গতিদায়কটো কি হব, যে শুই থাকোতে অস্বস্থমাই তোমালোকক হত্যা কৰিব। আৰু শেষত এতিয়া সেই ঘটনাটোৱে হল যে দ্ৰৌপদী আৰু সেই পঞ্চপাণ্ডৱৰ যি সন্তান আছিলে, সেই 5টি সন্তান, সেই সন্তানকেইটি কিন্তু যুদ্ধৰ শিবিৰত যুদ্ধ অৱস্থাত মৰা নাই, সেই ৰাতি শুই থাকোতে অস্বস্থমাই তেওঁলোকক বধ কৰিছে। গতিকে বিষয়বিলাক এনেকুৱা ধৰণৰ বাবা সমস্ত যে এই পৃথিৱীত আমি একো কথাতে আমি দুখ কৰিও লাভ নাই, সুখ কৰিও লাভ নাই। কিয়? এইবিলাক পূৰ্বজন্মৰ কৰ্মৰ সংস্কাৰ আছে। এইবিলাক সকলোখিনি আমি আজি আছো, হয়তো কাইলৈ নাথাকিবও পাৰো। কাৰণ মই আহিছোৱে সেইখিনি সময়ৰ কাৰণে। বা আমাৰ সতি সন্তান জন্ম হৈছে, কাৰোবাৰ সতি সন্তান নাইকিয়া হৈ গুচি গৈছে, কাৰোবাৰ মাক দেউতাকে নাইকিয়া হৈ গৈছে, কিন্তু আমি তাকে দুখ কৰি আছো, কান্দি আছো। কিন্তু এই কথাখিনি হল পূৰ্বজন্মৰ কৰ্মৰ ফলতহে আমি এই ফলবিলাক ভোগ কৰি আছো। গতিকে এই কাহিনী বিলাকৰ পৰা ইমান এটা সুন্দৰ আৰু তাত্বিক দৰ্শন ইয়াতে আছে বা সমস্ত। কৃষ্ণ মন্য থানে কোনে ব্ৰাহ্মণ
কৰিব হৰিচন্দ্ৰ সমদাতা নাহিনো পুজিব থাকিলা কিৰীতি যাৱে চন্দ্ৰ দিবাকৰ এই কথা মতে হবে চলি যান্ত ঘৰ ৰাজাৰ সহস্ৰ কোটি ভাণ্ডাৰ অনেক অনপাৰিলে নিবেহত ভাগৰু ভাগে ক আনজত প্ৰজা যজ্ঞ ভালে আছে আখি অদিলা বস্ত্ৰ অলংকাৰ বহু ধন ৰাখি হে ৰাম ৰাজসূয় যোগে তুষ্ট ভৈলা চৰাচৰ ত্ৰিদশে সহিতে আনি লন্তপুৰন্দৰ স্বৰ্গতো বসিয়া হসন্ত দেৱগণ অধন্য ধন্য হৰিচন্দ্ৰ হামফল জীৱন এৰাং পাতালতো যশ বখানন্ত দৈত্য নাগে অকিনো মহাযজ্ঞ কৰি লন্ত মহা ভাগে কৃষ্ণ পৰম কৃপালু বাপা সমস্ত ইয়াতে শেষত কলেগে গৈ যে অন্য থানে কোনে এনে ব্ৰাহ্মণক দিব হৰিচন্দ্ৰ সমদাতা নাহি নুপুজিব থাকিলা কীৰ্তি যাৱে চন্দ্ৰ দিবাকৰ এই কথা মতে হবে চলি যান্ত ঘৰ এই ব্ৰাহ্মণ সকলে ৰজা হৰিচন্দ্ৰক আশীৰ্বাদ কৰিছে যে অন্য থানে কোনো কালে কেতিয়াও কোনো কাহিনীও আমি দেখাও নাছিলো এনেধৰণৰ যি দান এনেধৰণৰ সমদাতা বুলি কৈছে এনেধৰণৰ সমদাতা অৰ্থাৎ আমি এইখিনিতে এটি দৰ্শন পাওঁ সমদাতা শব্দটো যদি চাওঁ বাপাই সমস্ত যে সমান কাক কৈছে অকল দান এই যে তেওঁ দক্ষিণা দান কৰিছে এইটো সমান বুলি কৈছে নেকি নহয় ভাগৱতেও আমাক কৈছে যে সমান কাক কৈছে পৰৰ ধৰ্মক নিসিংখিবা কদাচিত কৰিবাহা ভূত দায়া সকলো নচিত এই ভূত দায়া যিটো সমস্ত ভূতকে যিটো আমাৰ দয়া ভাৱ বা সমান ভাৱ এইটো আমি সমান বুলি ক'ব পাৰো অকল দানৰ ক্ষেত্ৰতে নহয় আমাৰ যি শ্ৰদ্ধা আছে আমাৰ যি ভক্তি আছে আমাৰ যি হৃদয়ৰ পৰা মৰম আন্তৰিকতা আছে এই সমস্তখিনি সকলোলৈকে ভকত এজন বিশেষকৈ বেলেগৰ কথা ক'বলৈ নাযাওঁ বিশেষকৈ ভকত এজনৰ সন্মান হ'ব লাগে বুলি কৈছে সকলোলৈকে এইটো সমদাতা বুলি কোৱা হৈছে সেইকাৰণে কৈছে যে এই কথাটো ইয়াত উপলব্ধি কৰিছে তেওঁ অকল সেই দানৰ ক্ষেত্ৰতে সমদাতা নহয় ৰজা হৰিচন্দ্ৰ সকলো দিশৰ পৰা তেওঁ সমদাতা গতিকে এওঁৰ দৰে এজন ধৰ্মাত্মা ৰজা আৰু কেতিয়াও নুপুজিব আৰু তেওঁৰ দৰে এজন মানে দান দক্ষিণা এইবিলাক দিব নোৱাৰিব বুলি কৈছে আৰু দ্বিতীয় কথাটো ক'লে যে তেওঁ কি কৰিলে চন্দ্ৰ বংশৰ আৰু সূৰ্য বংশৰ দিবাকৰ মানে সূৰ্য এই সূৰ্য বংশৰ কিৰীতি ৰাখিলে বুলি কৈছে তেওঁ কিৰীতি ৰাখিলে আৰু তেওঁ এই কিৰীতিটো কোনেও ইমান সহজতে লুপ্ত কৰিব নোৱাৰিব বুলি তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰি ঘৰলৈ ইতিমধ্যে যাবলৈ আৰম্ভ কৰিছে এতিয়া সেই ৰজাৰ ইমানে ধন সম্পদ আছিল ইমানে ঐশ্বৰ্য আছিল যে তেওঁ কি কৰিলে সহস্ৰ কোটি ভাণ্ডাৰ আছে আৰু তেওঁ ইমানে দান কৰিছে যে সহাগৰা পৃথিৱীৰ সেই ঋষিসকল ভকতসকল বা ব্ৰাহ্মণসকল দিন দৰিদ্ৰ দুখীসকল আহিও তেওঁলোকে 100 ভাগৰ এভাগো নিব নোৱাৰিলে বুলি কৈছে ইয়াতে যে নিবে শত ভাগৰো ভাগে নপাৰিলে নিবে শত ভাগৰো ভাগে 100 ভাগৰ এভাগো নিব নোৱাৰিলে তেওঁলোকে আৰু তেওঁলোকে কি কৰিলে আৰু যিমান বিলাক প্ৰজা আছিল সমস্ত প্ৰজাখিনিকে ৰজাই দান দক্ষিণা সমস্তখিনি অৰ্পণ কৰিছে
আৰু এই ৰাজসী যজ্ঞৰ দ্বাৰা চৰাচৰ জগত তুষ্ট হৈছে। ত্ৰিদশৰ সহিতে আনিলন্ত পুৰন্দৰ। এইখিনিতে আৰু এটি কথা আমি আপোনালোকৰ আগত বিপদ কৰিব বিচৰা হৈছে। এই তেওঁ হৰিশ্চন্দ্ৰ ৰজা ইমানেই ধৰ্মাত্মা, ইমানেই ধৰ্মজ্ঞ, ইমানেই তেওঁ ৰজা আছিলে, ইমানেই নীতি নিয়মত থকা, ভক্তিত থকা ৰজা আছিলে আৰু ধন সম্পদৰে ঐশ্বৰ্যগৰাকী আছিলে। তেওঁৰ ওচৰলৈ আনকি মাজে সময়ে এই মানে দেৱৰাজ ইন্দ্ৰও মাজে সময়ে আহে তেওঁৰ ওচৰলৈ, তেওঁৰ লগত কথোপকথন কৰে আৰু তেওঁ ৰাইজলৈ মাজে সময়ে আহি থাকে বুলি কৈছে। আৰু এতিয়াও সেই যজ্ঞ সময়তো তেওঁ আহিছে এই ৰজাৰ ওচৰলৈ। স্বৰ্গতো বসিয়া হসন্ত দেৱগণ ধন্য ধন্য হৰিশ্চন্দ্ৰ সামফল দিন। আৰু তেওঁলোকেও সেই যজ্ঞৰ ভাগ পাই, যজ্ঞ কৰা দেখি তেওঁলোকেও কিন্তু সেই ৰজা হৰিশ্চন্দ্ৰক সম্ফল জীৱন, ধন্য ধন্য সেই হৰিশ্চন্দ্ৰ ৰজা, তুমি মহান ধৰ্মাত্মা ৰজা, এই বুলি তেওঁলোকে শলাগিছে। এতিয়া কথা এটি এইখিনিতে আমাৰ দৰ্শন নীতি আহি পৰে বাপাই সমস্ত। আজি তাৰিখত আমি কিছুমান কথা উপলব্ধি কৰিব লাগে বা কৰো, যে কথাখিনি এনেধৰণৰ বহু ঠাইত আমি দেখিবলৈ পাওঁ যে আমাৰ যিটো দান ধৰ্ম, দান কৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো বিপথে পৰিচালিত হৈছে। আৰু বিপথে পৰিচালিত হৈছে কি, আমি বহুসকলে এই কথাটো নাজানে যে ক'ত দান কৰিব লাগে। এটা উচিত ঠাইত, এটা শুদ্ধ ঠাইত আমি কিছুমান বস্তু দান কৰিলে বা আমি যিয়ে নিদিওঁ লাগিলে দান কৰিলে আমাৰ পুণ্য হ'ব, কিন্তু কিছুমান ঠাইত দান কৰিলে আমাৰ পুণ্য সিমানখিনি নহ'ব। আৰু প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল কি, যে কিছুসকলে দানৰ ক্ষেত্ৰত বৰ বেছি এটা অলপ হেয় জ্ঞান কৰা যেন আমাৰ অনুভৱ হয় বা ভাই সমস্ত। এইটো হ'ব নালাগে বুলি আমি ভাবো। কাৰণ দানম দুৰ্গতি নাচনম, দানম দুৰ্গতি নাচনম বুলি যদিও কৈছে, তথাপিতো কিন্তু আমি সেই দান বিষয়বস্তুটোক অকণমান আমি হেয় জ্ঞান কৰিব নালাগে বুলি ভাবো বা সমালোচনা কৰিব নালাগে বুলি আমি ভাবো। যদিহে ভগৱন্তৰ চৰণত অৰ্পণ কৰিছে বা ভক্তসকলে নিস্বাৰ্থভাৱে দান কৰিছে, আৰু সেই যদি দান নকৰিলেহেঁতেন আমাৰ আজি নামঘৰবিলাক আগতে আছিল বাঁহৰ খুটাৰে নিৰ্মিত, আছিল খেৰী ঘৰ, আছিল নৰা ঘৰ। সেই বাঁহৰ খুটাৰ ঠাইত পকা খুটা হ'ল, টিংপাত লাগিল, তলত মাটিৰ ঠাইত এতিয়া পকা হ'ল, টাইলছ লাগিল। গতিকে এইবিলাক ক'ৰ পৰা হৈছে? দানৰ পৰা নহয় জানো? দান কৰিছে আমাৰ ভকতসকলে, যে সকলোৱে 2 টকা 1 টকা কৰি তেওঁলোকে দান কৰিছে। দান কৰাৰ কাৰণে আজি আমাৰ সেই নামঘৰ ভাগ, দ্বিতীয় বৈকুণ্ঠপুৰী ভাগ আগতে খেৰৰ যদি আছিল, এতিয়া পকা হ'ল, পকীকৰণ হ'ল, আধুনিকতাৰ লগত মিলিব পৰা হ'ল, যুগৰ লগত মিলিব পৰা হ'ল। গতিকে এইখিনি হৈছে কিয়? দানৰ কাৰণে হৈছে। আমাৰ ভক্তসকলে যি সৎ মনোবাঞ্ছা বা হৃদয়ৰ পৰা যি 2 টকা দান কৰিছে, এই দান কৰাৰ কাৰণে আজি সেই পুণ্য কৰ্মখিনি হৈছে। গতিকে দানটো এটা পুণ্য কৰ্ম বা সমস্ত। আমি এইটো বৰ বেছি এটা হেয় জ্ঞান কৰিব নালাগে। দান কৰিলে জীৱৰ গতি নাই, কিন্তু পুণ্য অকণমান হলেওতো হ'ব। আৰু বলি ৰজাইও সেইটোকে কৰিছিল। তেওঁ মানে যদি বলি ৰজা পূৰ্বজন্মত এজন মহান মানে আছিলে, জোৱাৰী আছিলে, বৃহৎ ডাঙৰ জোৱাৰী। তেওঁ কি হ'ল, জুৱা খেলটো গোটেই জীৱনটো পাপ কৰ্মই কৰিলে। পাপ কৰ্ম কৰোতে শেষত এদিন কি হ'ল, বহুত ধন ধান তেওঁ জুৱা খেলত জিকিলে। জিকি কিনে সেই তেওঁ মানে বেচা গৃহলৈ গৈ থাকোতে ধান খিনি লৈ কিনে গৈ থাকোতে তেওঁ বাটতে মৃত্যুৱে আগুৰি ধৰিলে। আৰু মৃত্যুৱে আগুৰি ধৰোতে তেওঁ মানে গম পালে, মোৰ বেছি সময় নাই, গতিকে মই মৃত্যু হবলৈ আৰু মোৰ বেছি সময় নাই, গতিকে মই গৃহ সংসাৰৰ পৰা যাব লাগিব। তেতিয়া তেওঁ কি কৰিলে, লগত যিখিনি ধন ধান লৈ গৈছিলে, হেৰিখিনি ধন সম্পদ খিনি, তেওঁ মানে কি কৰিলে, এই ঈশ্বৰ উপাসনা কৰা ঠাইত এই সমস্ত ধন ধান খিনি তেওঁ দান কৰি দিলে। হে প্ৰভু, তেওঁ কি বুলি প্ৰাৰ্থনা কৰিছে, যে এই অভাজনে গোটেই জীৱনটো পাপ কৰ্ম কৰিলে, গতিকে পাপ কৰ্ম কৰি ধন ধান যি ঘটিছে নঘটিছেও নাই, গতিকে পাপী বুলি মোক মাফ কৰি দিবা হে প্ৰভু, গতিকে মই তোমাৰেই ধন তোমাতে মই অৰ্পণ কৰিবলৈ আহিছো বুলি কৈ তেওঁ সেই মৰিবৰ সময়ত সমস্ত ধন ধান খিনি গোটেইখিনি অৰ্পণ কৰি পেলালে। আৰু অৰ্পণ কৰি দিয়াৰ পিছত তেওঁ জীৱটো যেতিয়া ওলাই গুচি গ'ল, সেই যিখিনি তেওঁ অৰ্পণ কৰিছিলে হৃদয়ৰ পৰা,
এই অৰ্পণ কৰাৰ পুণ্যৰ ফলতে যমৰজাৰ ওচৰলৈ গ'ল। যমৰজাই কৈছে যে তোমাৰ জীৱনত পাপে আছে কিন্তু অকণমান পুণ্য আছে, সেই পুণ্যকণতে তোমাৰ কি হব, তুমি মাত্ৰ 2 দণ্ড স্বৰ্গৰ ৰজা ইন্দ্ৰ হব পাৰিবা 2 দণ্ডৰ কাৰণে, সেই বুলি ক'লে। আৰু সেইমতে তেওঁ স্বৰ্গৰ ৰজা ইন্দ্ৰও হল 2 দণ্ডৰ কাৰণে। আৰু দৈৱ পক্ষে আকৌ ঈশ্বৰৰ কৃপা, সেইখিনি সময়তে নাৰদ গৈ উপস্থিত হল সেই ঠাইত। আৰু নাৰদে গৈ কৈছেগে কি বুলি, বিনাত সুন্দৰকৈ ৰাগিনী তুলি তুলি গৈ কৈ আছেগে, তেওঁ স্বৰ্গৰ ভোগ ভুগি আছে, অপেচৰাসকলৰ লগত নৃত্য গীত কৰি আছে। সেইখিনি সময়তে নাৰদ গৈ পালেগে। নাৰদে গৈ কৈছে যে বোলে স্বৰ্গত থাকিলেও, মৰ্ত্যত থাকিলেও, নৰকত থাকিলেও, সময় থাকিলে মানুহে কেতিয়াও ভাল কাম এটা কৰিবৰ কাৰণে বেছি দেৰি কৰিব নালাগে, নহলে এই সময়টো আৰু দ্বিতীয়বাৰ ঘূৰি নাহে। যতে থাকিলেও আমি ভাল কথা চিন্তা কৰিব পাৰো, এই কথাটো ক'লে। এই কথাটো যেতিয়া কৈ দিলে, সেই বলি মানে ইন্দ্ৰ হৈ থকা বলিয়ে মনত চিন্তাটো খেলাই গল। আৰু চিন্তা খেলাৰ কাৰণে তেওঁ সমস্ত এই মানে অমৰাৱতী পুৰীকে ধৰি সমস্তখিনি তেওঁ 7 স্বৰ্গ তেওঁ দান কৰি দিলে ভগৱন্তৰ চৰণত। দান কৰাৰ কাৰণে তেওঁৰ পৰা যিখিনি পুণ্য হল, সেই পুণ্যৰ বলতে আহি তেওঁ এই দৈত্য কুলত বলি ৰজা, অৰ্থাৎ ভগৱন্তৰ শেষত এজন পৰম ভকত বুলি কৈছে শাস্ত্ৰই। গতিকে সেই বলি ৰজা হিচাপে জন্ম হল আৰু ভগৱন্তক দৰ্শন পাইছে। গতিকে এনেধৰণৰ এইবিলাক কৰ্ম আছে। যদিও আমাৰ গতি নাই সিহ জন্মত, তথাপিতো কিন্তু পুণ্য আছে। সেইকাৰণে আমি নামঘৰ বা আমাৰ আঞ্চলিক বিলাকলৈ যিখিনি আমাৰ ভক্তসকলে দান কৰে 2 পইচা, তেনেধৰণে আমি দান বিষয়টোক ল'ব লাগে আৰু ভক্তি ভাৱেৰে ল'ব লাগে বুলি আমি এই দৰ্শন বিলাক পাওঁ বা সমস্ত কৃষ্ণ। গতিকে সময়ো যথেষ্ট হৈছে বাপাই সমস্ত, আমি এইখিনিতে ৰাখিলে ভাল হ'বনে? হ'ব হৈছে। হয়, আপুনি বহাই দিব পাৰিব হৈছে। কৃষ্ণ কৃষ্ণ। হে ৰাম স্বৰ্গতো বসিয়া সন্ত দেৱগণ, ধন্য ধন্য হৰিচন্দ্ৰ হামফল জীৱন। হে ৰাম পাতালতো যশ অৱসানন্দ দৈত্য নাগে, অকিনো মহাযজ্ঞ কৰিলন্ত মহা ভাগে। হৰি ৰাম 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 কৃষ্ণ মাধৱ। জয় ৰাম জয় ৰাম, জয় নাৰায়ণ, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি হৰি ৰাম। ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নাম পখিলো হৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে। ৰাম মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ নাম হৰি, হৰি ৰাম। ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যে নকল্পতৰু, তাহান্ত বিনাই নাই নাই নাই,
আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ কৃষ্ণ হরি হরি ওরা ওরা